Hello my dear friends, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সিগমুণ্ড ফ্ৰয়ডৰ ইড, ইগো, সুপাৰ ইগো থিয়ৰী, যাক সাইকোডাইনামিক পাৰ্সোনালিটি থিয়ৰী বুলি জনা যায়, আমি সেই সম্পৰ্কে কিছু কথা জানিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, নিশ্চয়কৈ এই থিয়ৰীটো সম্পূৰ্ণৰূপে বুজি পাব আৰু পৰৱৰ্তী সময়ত এই থিয়ৰী সম্পৰ্কে অন্য কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব। অতি সহজ ভাষাত আলোচনাৰ বাবে চেষ্টা কৰিছো, আপোনালোকে অলপ ধৈৰ্য সহকাৰে চাব বুলি আশা থাকিল। আহকচোন বাৰু আমি এই সংজ্ঞাটি সম্পৰ্কে কিছু কথা জানি লম। চাওক, সিগমুণ্ড ফ্ৰয়ডে তেখেতৰ সাইকোডাইনামিক থিয়ৰীত পাৰ্সোনালিটি বা ব্যক্তিত্ব তিনিটা ভাগত ভাগ কৰিছে আৰু ইয়াক সেইকাৰণে সাইকোডাইনামিক পাৰ্সোনালিটি থিয়ৰী বুলি জনা যায়। সিগমুণ্ড ফ্ৰয়ডৰ সেই ব্যক্তিত্বৰ তিনিটা ভাগ হৈছে ইড, ইগো, সুপাৰ ইগো। গতিকে আপোনাক প্ৰশ্ন সুধিব পাৰে যে সিগমুণ্ড ফ্ৰয়ডে সাইকোডাইনামিক যিটো থিয়ৰী বা তত্ত্ব আগবঢ়াইছিল, সেই তত্ত্বমতে ব্যক্তিত্ব বা পাৰ্সোনালিটিক কিমানটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম কথা হৈছে ইয়াক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো আৰু সেইকেইটা হৈছে ইড, ইগো, সুপাৰ ইগো। এতিয়া আমি এই তিনিটা ইড, ইগো আৰু সুপাৰ ইগোৰ আমি বিস্তাৰিতভাৱে জানিম। প্ৰথমটি আমি চাই লওঁ, ইড ইজ দ্য ফাৰ্ষ্ট এণ্ড দ্য ওল্ডেষ্ট পাৰ্সোনালিটি। ইড হৈছে প্ৰথম আৰু আটাইতকৈ পুৰণি ব্যক্তিত্ব হয়। উই বৰ্ন উইথ ইড পাৰ্সোনালিটি। আমাৰ যেতিয়া জন্মগ্ৰহণ কৰোঁ আমাৰ মাজত সেই ইড পাৰ্সোনালিটি থাকে। ইড আনকনচিয়াছ এণ্ড এমৰেল পাৰ্ট অফ পাৰ্সোনালিটি। এইটো কি হয়? আনকনচিয়াছ, অৱচেতন মনৰ হয়, আৰু এমৰেল, এইটো মৰেল নহয়। আমাৰ যে ব্যক্তিত্বৰ তাৰ এমৰেল পাৰ্ট যিটো আছে সেইটোৰ লগত ই জড়িত। চাওক, ইড যিটো এমৰেল হয়, মৰেল নহয়, গতিকে ইয়াৰ বাবে কি কি হয়? শুদ্ধ আৰু অশুদ্ধৰ মাজত এই পাৰ্থক্য বুজি নাপায়, ভাল বেয়া কি বুজি নাপায়, উচিত অনুচিত সেয়াও বুজি নাপায়, আৰু ইয়াৰ উপৰি সময় আৰু স্থানৰ কোনো জ্ঞান নাথাকে। চাওক, আমি গম পাইছো যে ইডটো কি হয়? আনকনচিয়াছ আৰু এমৰেল হয়। গতিকে এমৰেল হোৱাৰ বাবে কি কি অসুবিধা আছে ইয়াতে? যে শুদ্ধ অশুদ্ধৰ মাজত পাৰ্থক্য বুজি নাপায়, ভাল বা বেয়া কি বুজি নাপায়, উচিত বা অনুচিত কি বুজি নাপায়, ইয়াৰ উপৰি সময় আৰু স্থানৰ কোনো জ্ঞান ইয়াত নাথাকে। উদাহৰণস্বৰূপে যদি আমি লওঁ, শিশু এটিয়ে কিবা এটা বস্তুৰ বাবে জেদ কৰে আৰু তাক উক্ত বস্তুটো লাগে। সি এয়া নাজানে যে সেই বস্তুটো লাভ কৰিব পাৰিব নে নাই। শিশুটিয়ে কেৱল জেদ কৰে বা আবদাৰ কৰে। যেনেকৈ আমি বহুত সময় দেখা পাওঁ, শিশুৱে কোনোবা খোৱা বস্তু, যেনেকৈ ভাবি লওক চকলেটৰ কাৰণে, সেই সময়ত সেই চকলেটটো তাত উপলব্ধ হয় নে নহয়, বা অন্য কিবা খোৱা বস্তু বা বেলেগ বেলেগ কিবা তেওঁলোকে দাবী কৰে, আৰু সেই বস্তুটো সেই সময়ত শুদ্ধ নে অশুদ্ধ, সেইটো খোজাটো উচিত আছিল নে নাছিল, সেই সময়ত সেইটো পোৱা যাব নে নাযাব, সেই কথাবিলাক তেওঁলোকে নাজানে। তেওঁলোকে কেৱল জেদ কৰিব জানে। তেওঁলোকে সেই বস্তুটো পোৱাৰ বাবে তেওঁলোকে বাৰে বাৰে পিতৃ মাতৃক আমনি কৰি থাকে। সেয়েহে আমি শিশুসকলৰ মাজত ইড পাৰ্সোনালিটি দেখা পাওঁ। গতিকে আমি ইড পাৰ্সোনালিটি কাৰ মাজত দেখা পাওঁ? আমি সাধাৰণতে এই ইড পাৰ্সোনালিটিটো শিশুসকলৰ মাজত দেখা পাওঁ। নিশ্চয় উদাহৰণটোৰ পৰা আপোনালোকে বুজি পাইছে ইড পাৰ্সোনালিটি কোনখিনি হয়। এতিয়া চাওক যে ইড পাৰ্সোনালিটি যেতিয়া আছে, ইডত আমাৰ ভোক পিয়াহ, যৌন আচৰণ, উগ্ৰ আচৰণ আদি পৰে। ইড পাৰ্সোনালিটি আনন্দ নীতি বা প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত কাম কৰে। এই প্ৰশ্ন বহুত সময় দিয়ে যে ইড পাৰ্সোনালিটি যিটো আছে সেইটো কোন নীতিৰ ওপৰত আধাৰিত বা কোন নীতিৰ ওপৰত কাম কৰে। এইটো হৈছে প্লেজাৰ পাৰ্সোনালিটি, আনন্দ নীতিৰ ওপৰত কাম কৰে, আনন্দৰ নীতি। ইয়াৰ অৰ্থ এই যে ইডৰ যিবোৰ ইচ্ছা সেয়া অতি সোনকালে পূৰ হ'ব লাগে, পূৰ হোৱাটো বিচাৰে, ইমিডিয়েট গ্ৰেটিফিকেশ্যন। নিশ্চয় এইখিনি আমাৰ বুজি পোৱাত অসুবিধা হোৱা নাই। ইডত আমাৰ কি কি পৰে? আমাৰ ভোক পিয়াহ, যৌন আচৰণ, উগ্ৰ আচৰণ আদি পৰে, আৰু ই কি আছে? আনন্দৰ নীতি বা প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত কাম কৰে, আৰু ইয়ে ইডৰ যিবিলাক ইচ্ছা আছে অতি সোনকালে পূৰ হোৱাটো বিচাৰে। যদি ইডৰ কোনো ইচ্ছা পূৰণ নহয়, এনেকুৱাতো হ'ব যে কোনো ইচ্ছা পূৰণ নহল, তেতিয়া কি কৰে? ইডে এটি মানসিক চিত্ৰ বা মেণ্টেল ইমেজ এটা সৃষ্টি কৰে, যাক প্ৰাইমাৰী প্ৰচেছ অফ থিংকিং বোলা হয়।
ইচ্ছা যদি পূৰণ হয় তেতিয়া অৱস্থা হয় আমাৰ সপোনবোৰ এই প্ৰাইমাৰী প্ৰসেস অফ থিংকিংৰ ৰূপ হয় এতিয়া উদাহৰণ হিচাপে যদি আপোনাক কিবা এটা বস্তুৰ প্ৰয়োজন হয় আৰু সেই বস্তুটো আপুনি তৎক্ষণাত নাপায় তেন্তে আপুনি মনত এক ইমেজ বা ফ্যান্টাসি সৃষ্টি কৰি লয় যে আপোনাৰ বিচৰা বস্তুটো আপোনাৰ লগত আছে আৰু আপুনি সেইটোৰ সৈতে বহু সুখী হয় এইটো আমাৰ কি হয় ইট পাৰ্সোনালিটিৰ ক্ষেত্ৰত হয় যদি কিবা বস্তু আমাৰ যদি কিবা বস্তুৰ প্ৰয়োজন আৰু যেটো আমি তৎক্ষণাত পূৰণ নহয় তেন্তে আমি মনত এটা ইমেজ বা ফ্যান্টাসি সৃষ্টি কৰি লওঁ যে এনেকুৱা যেন সেই বস্তুটো আমাৰ লগত আছে আৰু আমি হেয়া লৈ আমি সুখী এতিয়া আমি দ্বিতীয় পৰ্যায়লৈ গৈছো দ্বিতীয় যেটো ক্যাটেগৰি আছে পাৰ্সোনালিটি ইগো ইজ দ্য সেকেন্ড পাৰ্ট অফ পাৰ্সোনালিটি it fulfill the wishes of id in a realistic way id যিকোনো ডিমান্ড কৰিব পাৰে কিন্তু ইগোই মাত্ৰ সেইখিনি বাস্তৱসন্মত দৃষ্টিভংগীৰে যিখিনি আছে সেইখিনিহে পূৰ কৰে উদাহৰণস্বৰূপে যদি আপোনাক এটা আইফোনৰ প্ৰয়োজন আৰু তেতিয়া তাৰ ইডে তাক ক'ব যে হি আইফোনটো চুৰ কৰিব লাগে হয়তো তাৰ কিনাৰ সামৰ্থ্য নাই গতিকে কি চুৰ কৰিব লাগে কিন্তু ইডে বিচাৰে তাৰ ইচ্ছাটো কিয়নো ইডে সদায় বিচাৰে তাৰ যিখিনি ইচ্ছা আছে সেইখিনি তৎক্ষণাত পূৰ হওক এইটো হল ইডৰ ইচ্ছা কিন্তু ইগোয়ে কি কৰিব আপুনি চাই লওক কিন্তু তাৰ ইগোয়ে তাক হেয়া হ'ব নিদিয়ে ইগোয়ে তাক কি কৰিব তাক বাধা দিব কিয়নো যদি হি বাস্তৱত আইফোনটো চুৰ কৰে তেন্তে তাৰ বহু বেয়া ফলাফল হ'ব পাৰে নিশ্চয় হ'ব যদি কোনোবা কাৰোবাৰ ফোনটো চুৰ কৰিছে নিশ্চয় তাৰ কাৰণে এটা কি হ'ব বেয়া ফলাফল নিশ্চয় ভুগিব লাগিব সেইভাবে ইগোয়ে ইডৰ সেই ইচ্ছা কিছু সময়ৰ বাবে দমন কৰি ৰাখিব ইডৰ ইচ্ছা তৎক্ষণাত হ'ব লাগে কিন্তু ইগোয়ে তাক দমন কৰি ৰাখিব আৰু হি কিবা কিবি যেনেকৈ ওভাৰটাইম কৰিব সেভিংস কৰিব কৰি পইচাৰ যোগাৰ কৰি যাতে সেই আইফোনটো কিনিব পাৰে সেই ব্যৱস্থা কৰিব আৰু এই সিদ্ধান্ত বৰকৈ বাস্তৱসন্মত হ'ব এই ৰিয়েলিস্টিক হ'ব কাৰণ কোনবাটা বস্তু বিচৰাৰ লগে লগে তাৰ ভাল বেয়া যে চিন্তা নকৰাকৈ যদি লও যদি ভাল বেয়া চিন্তা নকৰে হেতু কি হ'ব ইড হ'ব যদি আমি ভাল বেয়া নকৰাকৈ চিন্তা নকৰাকৈ লও তেন্তে তাৰ কি হ'ব পৰিণামটো বিষম হ'ব পাৰে গতি ইগোয়ে সদায় এই বস্তুটোৰ ক্ষেত্ৰত ইডক দমন কৰে আৰু ই সেই বস্তুটো এক বাস্তৱসন্মত সিদ্ধান্তৰ ফালে অগ্ৰসৰ হয় যেহেতু ইগোই থিংকিং প্ল্যানিং আৰু স্ট্ৰ্যাটেজিৰ প্ৰয়োগ কৰি ইডৰ চাহিদা পূৰ কৰিব যি বহুত বাস্তৱসন্মত হয় ইডৰ যি চাহিদা আছে এইটো ইগোই পূৰ কৰিব কিন্তু সেইখিনি চিন্তা কৰিব তাৰ প্ল্যানিং কৰিব প্ৰপাৰ স্ট্ৰ্যাটেজি এপ্লাই কৰিব হে ইয়াক সেকেন্ডাৰী প্ৰসেস অফ থিংকিং কিন্তু ইডৰ যিখিনি থিংকিং আছে সেইখিনি কোৱা হয় প্ৰাইমাৰী প্ৰসেস অফ থিংকিং ইগোৰটো কি হয় সেকেন্ডাৰী প্ৰসেস অফ থিংকিং বুলি কোৱা হয় ইগো ইজ দ্য ডিসিশন মেকাৰ ইগো কি হয় সিদ্ধান্ত লওঁতা আমি দ্বিতীয় পৰ্যায়টো গম পালো ইগোটো কি হয় আনকনসিয়াস হয় কেৱল মাত্ৰ ডিমান্ড কৰিব জানে ইডে কি কৰি কৰে ডিমান্ড কৰিব জানে আৰু তৎক্ষণাত পূৰ হোৱাটো বিচাৰে ইগো সেই বস্তুটো বাস্তৱসন্মত দৃষ্টিভংগী বিচাৰ কৰি চাই আৰু যদিহে তাত কিবা নেগেটিভ বা নেতিবাচক কিবা দিশ আছে এইটো এৰাই চলিব বিচাৰে এটা আমি আমাৰ দ্বিতীয় পৰ্যায়টোলৈ সেইটো হৈছে সুপাৰ ইগো So it is the third and last part of personality. First part of personality asil amar id, second part of personality asil amar ego, third and last part of personality asil super ego. এই কিন্তু এই থার্ড পার্টটো যেন কৈছো এয়া সিগমুন্ড ফ্রয়েডৰ সূত্ৰৰ মতে প্ৰযোজ্য হয়তো বেলেগ থিংকাৰৰ মতে বেলেগ হ'ব পাৰে it starts to develop from the early childhood আৰু এই super ego যেটো personality আছে এটো আমাৰ কি হয় চাইল্ডহুডৰ পৰা গ্ৰো হোৱা ডেভেলপ হোৱা আৰম্ভ কৰে Super ego works on moralistic and idealistic principles. So, প্ৰথমটো আছিল যেটো আমি ইড বুলি পাইছো এটো কি আছে প্লেজার প্রিন্সিপল ইগোটো আছিল আমাৰ ৰিয়েলিস্টিক প্ৰিন্সিপলৰ ওপৰত আৰু সুপাৰ ইগোটো কি হয় মৰালিস্টিক এণ্ড আইডিয়ালিস্টিক প্ৰিন্সিপলৰ ওপৰত কাম কৰে এটা চাওক যদি আমি আমাক সুপাৰ ইগো আমাক শুদ্ধ আৰু ভুলৰ জ্ঞান দিয়ে কিন্তু আমি গম পাইছো যে ইড যেটো পাৰ্সেন্টেজ আছে তাত ভুল শুদ্ধৰ জ্ঞান নাথাকে ভাল বেয়াৰ পাৰ্থক্য নাথাকে কিন্তু চাওক ইগোই আমাক কি কৰে শুদ্ধ আৰু ভুলৰ জ্ঞান দিয়ে আৰু ভাল বেয়াৰ পাৰ্থক্য বুজাই দিয়ে we articulate these moral and idealistic principles আমি জানো যে সুপাৰ ইগোত কি হয় moral আৰু idealistic principle বেস কৰি কাম কৰে
ইয়াতে কোৱা হৈছে যে we articulate these moral and idealistic principles from our parents and society আমি সেই moral আৰু idealistic principle খিনি ক'ৰ পৰা পাওঁ আমাৰ পেৰেন্টছৰ পৰা পাওঁ বা সোসাইটিৰ পৰা আমি পাওঁ two subsystems of super ego super system or দুটা কি আছে উপভাগ আছে দুটা সাবসিস্টেম আছে হেইটা এটা হচ্ছে কনসায়েন্স বুলি কোৱা হয় কনসায়েন্স কি হয় it develops when we get punishment for inappropriate or bad behavior আমি যে কিবা বেয়া আচৰণ কৰিছো বা যেটো অনুপযুক্ত আচৰণ কৰিছো তাৰ বাবে যদি আমি পানিশমেন্ট কৰো আমি যদি পানিশমেন্ট আমি কিবা শাস্তি ভুগিবলগীয়া হয় শাস্তি খাবলগীয়া হয় এইখিনি কোৱা হয় এইটো কি হয় আমাৰ কনসায়েন্স গ্ৰো হয় এটো কি হয় নেগেটিভ সেন্সত হয় যে আমি কিবা ভুলৰ কাৰণে আমি কিবা এটা শাস্তিৰ সন্মুখীন হৈছো ইয়াতে কি হয় it tells us আমাৰ কনসায়েন্স আমাক কি কয় what we should not do কনসায়েন্স আমাক শিকায় যে আমি কি কৰিব নেলাগে নিশ্চয়কৈ আপুনি বুজি পোৱাত অসুবিধা হোৱা নাই আপোনালোকে কমেন্ট কৰি মোক জনাব মানে এই আজি আমি আলোচনা আমি কৰি আছো এইখিনি আপোনালোক বুজি পাত কিবা অসুবিধা হৈছে নেকি বা আপোনালোকৰ পৰা আমি কমেন্ট পালে আমি বাৰুকৈ অনুপ্ৰাণিত হওঁ আৰু পৰৱৰ্তী ভিডিঅসমূহ বনোৱাত আমাৰ কি হয় আমি যে ইন্ধন পাওঁ আমি মানসিক শক্তি বেছিকৈ পাওঁ আহকচোন বাৰু পৰৱৰ্তী খণ্ড জানো গতিকে আমি প্ৰথমে কি পালো যে টু সাবসিস্টেমস অফ সুপাৰ ইগো তাৰ ফাৰ্স্ট আছিল কনসায়েন্স কনসায়েন্স কি আমাক কি কয় what we should not do আমি কি কৰিব নালাগে তাৰ বিষয়ে আমাক জনায় আৰু ই কেতিয়া গ্ৰ হয় যেতিয়া আমি কিবা অনুপযুক্ত বা বেয়া আচৰণৰ বাবে আমি কিবা শাস্তিৰ সন্মুখীন হওঁ আমাৰ দ্বিতীয় ক্যাটেগৰী আছিল ইগো আইডিয়াল এটো কি বুজায় আমাক it develops when we get praise it is a praise হ'ব লাগিছে প্ৰশংসা বা ৰিৱাৰ্ড or prize আমি যদি কোনোবা প্ৰশংসা কৰিছে বা কিবা পদক পাইছো কিবা পুৰস্কাৰ পাইছো বা তেতিয়া কি হয় because of our good behavior আমাৰ যে ভাল আচৰণৰ কাৰণে তেতিয়া আমাৰ ইগো আইডিয়াল যেটো আমাৰ কি আছে সাবসিস্টেম অফ সুপাৰ ইগো হেতু গ্ৰ হয় আৰু কি হয় it tells us what we should do কনসায়েন্স আমাক কি কৰে what we should not do আৰু ইগো আইডিয়াল আমাক কি কয় what we should do when we do any wrong our conscience make us feel guilty আমি যদি কিবা ভুল কাম কৰো নকৰিবলগীয়া খিনি কৰো তেতিয়া আমাৰ কি হয় আমাৰ কনসায়েন্স আমাৰ বিবেক আমাক কি কৰে আমাক গিল্টি ফিল কৰে আমাৰ দুখী আমাক মনে আমাক দুখী যেন এটা ভাব আমাৰ ফৰাই দিয়ে আমি দুখী বুলি আমাক তেনেকাটা অনুভৱ কৰাই দিয়ে ইয়াৰ বিপৰীতে on the contrary ইয়াৰ বিপৰীতে our ego ideal make us feel proud and good about ourselves আমাৰ ego ideal কি কৰে আমাক কি কৰে গৌৰৱান্বিত কৰি দিলে আৰু আমাৰ বিষয়ে ভাল কথা চিন্তা কৰিব দিয়ে গতিকে আমাৰ ইয়াতে কি আছিল ইগো আইডিয়াল কেতিয়া হয় it develops when we get praise এটা praise হ'ব p r a i s e praise মানে প্ৰশংসা or reward বা কিবা পুৰস্কাৰ পাওঁ because of our good behavior আমি ভাল আচৰণৰ বাবে আৰু ইগো আইডিয়াল আমাক কি শিকায় it tells us what we should do আমাৰ ইগো আইডিয়াল শিকায় যে আমি কি কৰিব লাগে আৰু কি কৈছে যেতিয়া আমি কিবা ভুল কাম কৰো আমাৰ কনসায়েন্স আমাৰ বিবেকে কি কৰে আমাক খোৱাই দিয়ে যে আমি আমাক গিল্টি অনুভৱ কৰে আৰু ইগো আইডিয়ালে আমাক কি কৰে আমাক গৌৰৱান্বিত কৰায় বা প্ৰাউড ফিল কৰায় আৰু ভাল লগায় যেতিয়া আমি কিবা এটা ভাল কাম কৰো it always demands something or other while super ego put restrictions on those demands ide হলে কি কৰে কিবা নহয় কিবা এটা দাবী কৰিব বিচাৰে আৰু সুপাৰ ইগোই প্ৰায় বেছিভাগ ক্ষেত্ৰতে কি হয় ইডৰ যিবিলাক ডিমান্ড আছে সেইবিলাকৰ ওপৰত কি কৰে ৰেস্ট্ৰিকশন বা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে this conflict the conflict between id and super ego আৰু ide সদায় ডিমান্ড কৰে আৰু সুপাৰ ইগো তাক ৰেস্ট্ৰিকশন কৰে ইয়াৰ ফলত কি হয় এনজাইটি মানসিক উত্তেজনাৰ সৃষ্টি হয় so as a result ego comes in this situation as a mediator আর এই সময়ত কি হয় ইগো যেটো পার্সোনালিটি আছে হি এজ এ মানে মধ্যস্থতাকাৰী হিচাপে কাম কৰে কার মাজত ইড আৰু সুপাৰ ইগো ইগো's work is to satisfy its demands in an acceptable way ইগোৰ এই অৱস্থাত কাম হৈছে যে এটা সাধাৰণ গ্ৰহণযোগ্য এটা পন্থাৰ ইডৰ যিবিলাক ডিমান্ড আছে হেবিলাক পুট কৰে thus ego makes a bridge between id and super ego এনেদৰে কি কৰে ইগো এটা ব্ৰিজৰ নিচিনা হাকুৰ নিচিনা কাম কৰে দলবন্ধৰ দৰে কাম কৰে কাৰ মাজত ইড আৰু সুপাৰ ইগো a balance between id and super ego আৰু দুটাৰ মাজত ইডৰ যি ডিমান্ড আৰু সুপাৰ ইগো
যি ৰেষ্ট্ৰিকশ্যন থাকে মৰালিষ্টিক প্ৰিন্সিপলৰ পৰা সেই দুটাৰ মাজত কি কৰে এটা ভাৰসাম্য অৱস্থাৰ সৃষ্টি কৰে কোনে ইগোয়ে কৰে ইগোয়ে কাৰ মাজত ব্ৰিজ স্থাপন কৰে ইড আৰু সুপাৰ ইগো আৰু কিহৰ মাজত ব্যালেন্স ক্ৰিয়েট কৰে ইড আৰু সুপাৰ ইগোৰ মাজত according to psychologists মনোবৈজ্ঞানিকসকলৰ মতে those who are psychologically healthy যিবিলাক মানসিকভাৱে যিবিলাক কি হয় স্বাস্থ্যৱান লোক হয় ego is in dominant position সেই ব্যক্তিসকলৰ ইগোটো কি হয় মানে ডমিনেন্ট পজিশন থাকে ইগো মানে তাত প্ৰাধান্য বেছিকৈ পায় সেইজন ব্যক্তিসকলে ইগোটো কি হয় চালিকা শক্তি হিচাপে কাম কৰে whose id is dominant id is dominant যেনৰ id percently dominant হয় হেতু বেছি জোৰদাৰ হয় he or she will try to fulfill the demands without thinking of good or bad তেওঁলোকৰ যি চাহিদা আছে সেইবিলাক যিকোনো উপায়ে তেওঁলোকে পূৰ কৰিব বিচাৰে লাগিলে মানে তেওঁলোকে চিন্তা নকৰে যে ইয়াৰ ভাল বা বেয়া কি সেইবিলাক একো চিন্তা নকৰে ইগো যাৰ ডমিনেন্ট হয় তেওঁলোক কি হয় সাইকোলজিক্যালি হেলদি মানুহ হয় আৰু যাৰ ইড পার্সেন্টেজ যাৰ ডমিনেন্ট হয় তেওঁলোকে কি কৰে তেওঁলোকৰ মনত যি ইচ্ছা হয় পূৰ কৰে মানে তাৰ ফলাফল কি হবে এইবিলাক তেওঁলোকে চিন্তা নকৰে in most of the cases whose id is dominant এটা বহু বেসিকলি এটা দেখা যায় যার id percentage বেশি কি হয় জোরদার হয় ডমিনেন্ট হয় there is more and more chances of involvement in criminal cases আর এই মানুষগুলো কি হয় সাধারণ দেখা যায় এগুলা ক্রিমিনাল কেসেস এর লগত জড়িত হয় those people whose super ego is dominant যেবিলাক মানুহ super ego বেশি ডমিনেন্ট হয় he or she is feel guilty they প্রায় সকল সময়তে নিজকে কি দোষী অনুভৱ কৰে and has low self esteem তার তেওঁলোকে অলপ কি হয় লো সেলফ এস্টিম হয় গতিকে আজি আমাৰ সিগমন্ড ফ্রয়েডৰ যি সাইকোডাইনামিক পার্সোনালিটি থিওরি বা ইড ইগো সুপার ইগো থিওরি আছিল আজিৰ বৰ্ণনা ইমানখিনিয়ে আপোনালোকে ভিডিওটি সম্পূৰ্ণভাৱে চালে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ